ড্ৰাগছৰ বিৰুদ্ধে যোৰহাট আৰক্ষীৰ ধাৰাবাহিক অভিযান পুনৰ জব্দ নিষিদ্ধ ড্ৰাগছ আৰু গাঞ্জাৰ বিৰুদ্ধে যুদ্ধংদেহী মনোভাৱেৰে অভিযান অব্যাহত ৰাখিছে যোৰহাট আৰক্ষীয়ে প্ৰতিদিনাই নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই সাফল্য লাভ কৰিছে যোৰহাট সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ঋষিকেশ হাজৰিকাৰ নেতৃত্বাধীন আৰক্ষীৰ দলে আজি পুনৰ যোৰহাটত আৰক্ষীৰ অভিযানত জব্দ হ'ল নিষিদ্ধ ড্ৰাগছ যোৰহাট লায়ন্স ক্লাবৰ সমীপৰ পৰা উত্তম বৰা নামৰ এজন যুৱকৰ পৰা আৰক্ষীয়ে নিষিদ্ধ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষীৰ সূত্ৰ অনুসৰি জব্দ কৰা ড্ৰাগছখিনিৰ বজাৰ মূল্য 1 লক্ষাধিক টকা হ'ব বুলি জানিব পৰা গৈছে ঘটনাক কেন্দ্ৰ কৰি আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে উল্লেখযোগ্য যে যোৰহাট ড্ৰাগছৰ অবৈধ সৰবৰাহ আৰু ব্যৱসায়িক বিৰুদ্ধে আৰক্ষীৰ ধাৰাবাহিকভাৱে অভিযান চলাই আহিছে যুৱ প্ৰজন্মক ড্ৰাগছৰ পৰা আঁতৰাই ৰখাৰ লক্ষ্যৰে আৰক্ষীৰ অভিযান অধিক তীব্ৰতৰ হৈ পৰিছে ঋষিকেশ হাজৰিকাৰ নেতৃত্বত যোৰহাট আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযানত লাভ কৰা ধাৰাবাহিক সফলতাই সচেতন মহলৰ মাজতো সৃষ্টি কৰিছে আশাৰ সঞ্চাৰ যোৰহাটৰ পৰা দুৰ্বস্তি পাছৰৰ ৰিপৰ্ট AIM লাইভ আমি লাগি আছো আমাৰ অনাৰেবল এছএছপি ছাৰৰ ডাইৰেকশ্যন মতে আমি মাল্টিপল টিমছ আমাৰ যোৰহাট টাউনত আমি ড্ৰাগছ এগেইনষ্টত অপাৰেশ্যন চলি আছিলে আৰু এইটো নিয়ন্ত্ৰণত চলি থাকিব আজি এতিয়া শেহতীয়ামতে এটা আমি এজন এটা নাম কি আছিলে উত্তম বৰা চিনামৰাৰ যুৱক এলএছ বিজু আমাৰ বহুত দিনৰ খবৰ আছিলে আমাৰ তাৰ পৰা নজৰ আছিলে তো আজি ধৰা হ'ল প্ৰায় 18 গ্ৰাম ড্ৰাগছ তাৰ পৰা জব্দ কৰা হৈছে বজাৰ মূল্য কিমান মানে এইটো আজি তাৰিখততো ক্ৰাইচিছ হেৰিয়াত লক্ষাধিক টকাই হ'ব অলমষ্ট দ্বিতীয়টো সফল অভিযান কিন্তু চলি থাকিব আৰু অপাৰেশ্যন ক'ৰ পৰা আহিছিলে চিনামৰ পৰা আহিছিলে কোনডোখৰ জেগাত ধৰিলে এইটো লায়ন্স ক্লাবৰ সমীপত যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996